বেয়া পাইছে বোলে কিবা আমাৰ ঘৰত আহি কুকুৰে একদম জোতা চেচ কৰি দিছে 3 মান তাক লৈ যাও নেকি দৰং লৈ যোৱা না ডিকিত লৈ যাই কিনে তাক এৰি দিওঁ তাতে মই এনেকা হাৰামি কুকুৰ কিন্তু মনোজ ভাই নহয় এইটো ভটুৱা কুকুৰ কবাৰ আহি থুপুৰি লাগছি তোমাকহে পাই মানে ইমান ফটুৱা কুকুৰ ইমান বেয়া কুকুৰ ইহঁতকেইটা অহাৰ পৰা শান্তি দিয়া নাই এই চপ্পল লৈ যায় জোতা লৈ যায় এযোৰ এপাতৰ দিনে দুপাত লৈ যায় আকৌ কৰ পথাৰৰ মাজত পেলাই থৈ দিয়ে এবাৰ জোতাৰে ৰছী ছিঙি দিছে কিবা কৰি দিছে ইমান মানে অশান্তি দিছে নহয় কুকুৰটোৱে বেয়া খং উঠে মই এনেকুৱা কৰিলে মানে 10টা বাজিলে সময় ৰাতিপুৱা আৰু এই 10টা বজাত ভাত নাখাওৱেই প্ৰায় 12টা মানে বাজে কিন্তু আজি অলপ সোনকালে খোৱা হ'ল কাৰণ আহিছিলে ইয়াত ডন হালৈ দৰঙৰ পৰা আৰু সম্পূৰ্ণ পৰিয়াল লগত এতিয়া 2 ৰাতি হ'ল থকা নহয় নাই 2 ৰাতি থকা হ'ল তাৰপাছত আজি হেনো ওলাই দিয়ে সেইটো কাৰণে অকণমান সোনকালে খুৱাই বোৱাই ৰেডি কৰি দিছোঁ এয়া আৰু চব্জি কিনো কম হয় নাই ভাত নাখালি যে আজি খাইছে ৰাতিপুৱা নাখায় দে কাৰণটো কম নেকি মই কাৰণ এটা আছে খং উঠি আছে নেকি কেনেকুৱা যেন লাগে অলপ এইটো ফেক হাঁহি মাৰিছে মানে কান্দি দিব নেকি কষ্ট কৰি এইটো মানে ফেক হাঁহি ভিডিঅ' কৰাৰ লগে লগে ফেক হাঁহি তোমালোকে যোৱাৰ পাছত আচলি হাঁহি মাৰি দিবা মোৰ ওচৰত বৰষুণ পৰিব গজাল বেটি চেণ্ডেলটো ল'লে কাম নাই তোৰ মোৰ লগত লাগি থাকিবলৈ মোক কি লাগিলো জোকাই ভাল পায় আকৌ এইটো আমাৰ ৰন দেই ৰণৰ কাহিনীটো নকওঁ দিয়া অকল মই ল'লে কান্দে বাই বাই আৰু হেৰিকো লৈ যাম নহয় তোমাৰ মানুহজনীক ক'ত লৈ যোৱা এয়া উঠিব কৈ থাকা কৈ থাকো বাই 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 দৰং লৈ নাযাবা দেই মিছ কৰিম সোনকালে যাবা আৰু আমাৰ ফালে যাম আকৌ লগ হ'ব লাগিব আৰু এতিয়া মই যিবোৰ অৰ্ডাৰ আহিছিলে সেইবোৰ পেকিং কৰিবলৈ ট্ৰাই কৰি আছোঁ এয়া চাওক সকলোবোৰ গামোচাই আহিছে যিহেতু বিহুৰ বতৰ হয় বিহুত সকলোৱে নিজৰ আপোনজনক গামোচা উপহাৰ দিয়ে হয় নাই আৰু আমাৰ কস্তুৰীজনীক চাওকচোন কিমান ধুনু হৈ আছে তাই ৰাতিপুৱা শুই উঠিয়ে কৈছে মই মেখেলা চাদৰ পিন্ধিম আজি আৰু তাইক ধুনীয়াকৈ একদম লিপষ্টিক চিপষ্টিক লগাই একদম এয়া জোনবিৰি পিন্ধি চাওঁ বা ধুনু লাগিছে নাই বাৰু কস্তুৰীক কমেণ্ট কৰিব দেই কোৱা চুমা এটা দি দিয়া এনেকৈ দি দিয়া ভালকৈ দিয়া এইজনী আমাৰ নাচনী তাইক আজি ফটোশ্বুট কৰি আছোঁ চাওঁ বেবী অলপ ৰৈ দিয়াচোন তোমাক ধুনীয়াকৈ দেখুৱাই দিওঁ মই ব্লগত ৱাও মোৰ কেমেৰাটোৱে ঘোলা গৈছে চাওঁ ভালকৈ দেখাই দিয়া বা ৱাও তোমাৰ জোনবিলি মাদুলি গগনা কপৌফুল মেখেলা দাঙি দাঙি তাই খোজকাঢ়ি আছে ক'ত যোৱানো ফটো মাৰিবলৈ চাওঁ এইফালে আহা ইয়ালৈ আহা ধুনু লাগিছে দে মেখেলাখন এৰি দিয়া আজি তাইক মেখেলা এযোৰ চিলাবলৈ দিছিলে সেই মেখেলা চাদৰযোৰ আজি জোনমণি লৈ আহিলে তাইৰ জোখত হ'ব তাতে ফটো মাৰিলে ধুনীয়া লাগিব পকাতে মাৰা ধুনীয়া জেগাত আহিছে দেই তুমি দেই ৱাও চাওঁ এবাৰ পিছফালে ঘূৰি দেচোন ৱাও চাওঁ চাই দিয়া এবাৰ ৱাও নাচনীজনী বৰ ধুনীয়া দেই A few moments later. আইঐ নাচি নাচি ভাগৰি পৰিলোঁ দেই তাল বজাই ভাগৰি পৰিলোঁ আৰু ভাগ্যৱানটো একেবাৰে এৰাই নাই ইমানেই বজাইছে আৰু এতিয়া আমাৰ পিঠা খোৱাৰ পৰ্ব এই আমাৰ নাচনীয়ে পিঠা খাইছে কেনেকুৱা টেষ্টি নে সুন্দৰ এই সকলোবোৰ হৈছে আমাৰ নতুন গাঁৱৰ মহিলা দেই বাইদেউ খুৰী আৰু এয়া হৈছে ঘৰৰ মালিকনী পিঠা মই বনাইছো সঁচা হয়নে হয় হয়নে হয় ইয়াৰ ভিতৰত কি আছে তিল আছে
তিল পিঠা হয় কিন্তু চেনি আছে ভিতৰত আজি হৈছে ইলেকশ্যন আৰু আজি কাক ভোট দিম বাৰু মই ক'ম বাৰু এইটো ভিডিঅ'ত আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু এতিয়া সময় হৈ গ'ল 2:30 এতিয়াও আমি ভোট দিবলৈ যোৱাই নাই জোনমণি আৰু মোৰ একেটা কেন্দ্ৰতে ভোট মানে আমি ভোট দিম বেলেগ বেলেগত নহয় এটা কথাটো হ'ল বহুত লাইন পাতিব লাগে সোনকালে গ'লে মানে দুপৰীয়া সময়ত গ'লে ৰাতিপুৱা সময়ত গ'লে সেইটো কাৰণে ভাবিছোঁ অলপ মানে দেৰিকৈ যাম 3টামান বজাত আৰামছে গৈ দি থৈ আহিম মানুহজনে যে অকল ব্যস্তই হৈ থাকে কাপোৰ আহিছে নতুন নতুন কালেকশ্যন অকণমান দেখাই দিওঁ এয়া চাওক আপোনালোকে ল'ব পাৰিব উকা টচ আৰু এয়া মেখেলা আৰু যদি ছেটকে লাগে এয়া ল'ব পাৰিব এয়া ব্লাউজ মেখেলা চাদৰ ধুনীয়াকৈ টচ মুগা মানে যোৰা আছে যোৰা ছেট ল'ব পাৰিব আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব আৰু এইফালে চাওক মই স্ক্ৰীনত এটা নম্বৰ দি থৈ দিছোঁ যদি আপোনালোকক লাগে পচন্দ হয় তেতিয়াহ'লে সেই নম্বৰটোত আপোনালোকে হোৱাটছআপ কৰিব আৰু স্ক্ৰীনশ্বট মাৰি পঠিয়াব আৰু এয়া ৰঙা চাদৰ আহিছে নতুন নতুন নুনি কটনৰ চাদৰ হয় মাটিশালত বোৱা এয়া নুনি কাটন চাদৰ আৰু এয়া নুনি কাটন চাদৰ বহুত ধুনীয়া ধুনীয়া ডিজাইন আহিছে মই দেখাম আৰু এয়া চাওক কেছ বচাও আছে কেচ বস্তা আৰু এয়া গৰমত পিন্ধিবলৈ বহুত ভাল হ'ব এইবোৰ আৰু এয়া নুনি কটন চাদৰ হয় মাটিশালত বোৱা দেই মেচিন মেড নহয় কিন্তু আপোনালোকে ভুল নুবুজিব কিছুমানে কয় এইবোৰ 200 300 150তে পায় বুলি মোক গালি পাৰি থাকে কিন্তু এইবোৰ হৈছে পিয়ৰ মাটিৰ শালত বোৱা আমাৰ অসমৰ মেলি দেখাই দিওঁ তাই অলপ মেলি দেখুৱাই দিব যদি আপোনালোকক লাগে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি হোৱাটছআপ কৰিব আমি আপোনালোকৰ এড্ৰেছত পঠিয়াই দিম ইমান ধুনীয়া এখন এয়া মাজৰ ফুলকেইটা ইমান ভাল লাগিছে ৰংকেইটা চাওকচোন লাগে যদি কণ্টেক্ট কৰক আৰু ফ'ল' কৰিব মনোজ ভাই ফেশ্বন মই ইনষ্টাগ্ৰামৰ ID মই কমেণ্টত নহয় ডেছক্ৰিপশ্যনত দি থৈ দিছোঁ তাত গৈ ফ'ল' কৰি ল'ব আৰু কাপোৰৰ আপডেটবোৰ আপোনালোকে পাই থাকিব এইয়া ভোট দিয়া জেগাত আহি পালোঁ ভাবিছিলোঁ মানুহ নহ'ব নেকি কিন্তু সাংঘাতিক মানুহ দেখোন লাইন লাগি আছে কি যে হ'ব এতিয়া আৰু এইখন হৈছে জোনমণিয়ে পঢ়া স্কুলখন LP স্কুলখন তাকে তাই দেখুৱাই আছে যিয়ে নহওক বাৰু ধুনীয়া স্কুলখন চাফ চিকুণ কিন্তু হ'ব কি এতিয়া মই তাকে ভাবি আছোঁ বহুত ঘণ্টা ৰখিব লাগিব দেই লাইনত ঐ দিলোঁ দেই ৰৈ এয়া চাওক কিনো কম বহুত টাইম ৰৈ দিলোঁ দেই গোটেই দেশখন সলনি কৰাৰ ক্ষেত্ৰত আমাৰ আঙুলিকেইটাতে শক্তি থাকে নহয় জানো সেইবাবে ভাবি চিন্তি ভোট দিব অন্ধভক্ত নহ'ব